দেশৰ ৰাজ্যসমূহৰ মাজত ঋণৰ প্ৰতিযোগিতা। ঋণৰ শীৰ্ষত কোন? কিমান ঋণৰ বোজা অসমৰ? ক'ত খৰচ ঋণৰ পুঁজি? আকৌ ঋণ ল'ব ৰাজ্য চৰকাৰে। এইবাৰ ৰাজহুৱা খণ্ডৰ পৰা 1000 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। লক্ষণীয়ভাৱে যিমানেই ঋণ লৈ আহিছে সিমানেই সুদো আদায় দি আহিব লগা হৈছে ৰাজ্য চৰকাৰে। এই পৰ্যন্ত ৰাজ্য চৰকাৰে বছৰি 9,467 কোটি 75 লাখ টকা সুদ আদায় দি আহিছে। চৰকাৰে লৈ অহা ঋণক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে বিৰোধী শিবিৰে। সৰাসৰি আমি ঋণ লৈ থাকিলে নহ'ব। এই ঋণৰ বোজাত অসমৰ ৰাইজক মুখ্যমন্ত্ৰীয়ে ডুব খুৱাব খুজিছে আৰু এই ঋণ লৈ বহু সময়ত ভোট লোৱা আঁচনি ল'ব খুজিছে। ভোটৰ সময়ত ভোট ল'ব, কিন্তু ঋণৰ আঁচনিৰে ভোটাৰক সন্তুষ্ট কৰিলে নহ'ব নহয়। ঋণ লৈ সম্পদ গঢ়িব লাগিব, দীৰ্ঘম্যাদী সম্পদ গঢ়িব লাগিব, য'ৰ পৰা আমাৰ আয় বাঢ়িব, অসমৰ আয় বাঢ়িব। কিন্তু তেনেকুৱা ৰোড মেপ চৰকাৰে ৰাইজক দেখুৱাব পৰা নাই। পিছে ঋণ লোৱা মানেই চৰকাৰ দেউলীয়া হোৱা বুজায়নে? নহয়, কিয়নো অধিক ঋণ লোৱা ৰাজ্যসমূহৰ ভিতৰত দেখা যায় দেশৰ শীৰ্ষ ৰাজ্যসমূহক। চাওক কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ এই তথ্য। ৰাজ্যসভাত দিয়া তথ্য অনুসৰি দেশৰ ভিতৰত সৰ্বাধিক ঋণ লোৱা ৰাজ্যৰ ভিতৰত প্ৰথম স্থানত আছে তামিলনাডু, 10,42,858 কোটি টকা। দ্বিতীয়ত মহাৰাষ্ট্ৰ, 9,37,160 কোটি টকা। তৃতীয় স্থানত উত্তৰ প্ৰদেশ, 8,83,977 কোটি টকা। লক্ষণীয়ভাৱে ঋণৰ শীৰ্ষত থকা এই তিনিখনেই দেশৰ অন্যতম উন্নত ৰাজ্য। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি বৰ্তমান অসমৰ ঋণৰ পৰিমাণ 2,06,608 কোটি টকা। কেন্দ্ৰৰ পৰা ঋণ লোৱা অন্যান্য ৰাজ্যসমূহৰ ভিতৰত আছে অন্ধ্ৰপ্ৰদেশ, 6,45,461 কোটি টকা, অৰুণাচল প্ৰদেশ 30,881 কোটি, বিহাৰ 4,03,867 কোটি, ছত্তীশগড় 1,89,417 কোটি, গোৱা 35,609 কোটি, গুজৰাট 5,34,339 কোটি। হাৰিয়ানা 4,02,220 কোটি, হিমাচল প্ৰদেশ 1,10,010 কোটি, ঝাৰখণ্ড 1,41,301 কোটি। কৰ্ণাটক 8,14,278 কোটি, কেৰালা 5,06,668 কোটি, মধ্যপ্ৰদেশ 5,31,013 কোটি, মণিপুৰ 23,547 কোটি, মেঘালয় 26,040 কোটি, মিজোৰাম 14,516 কোটি, নাগালেণ্ড 33,462 কোটি, উৰিষ্যা 2,15,581 কোটি, পাঞ্জাব 4,13,655 কোটি, ৰাজস্থান 7,14,993 কোটি, ছিকিম 22,024 কোটি, তেলেংগানা 4,94,381 কোটি, ত্ৰিপুৰা 30,748 কোটি, উত্তৰাখণ্ড 1,08,527 কোটি, পশ্চিমবংগ 7,90,238 কোটি। এই তথ্য স্পষ্ট কৰে যে ঋণ বৃদ্ধি হোৱা মানেই ৰাজ্য এখন অৰ্থনৈতিকভাৱে দেউলীয়া হোৱা নুবুজায়। পিছে ঋণ লোৱা পুঁজি ব্যৱহাৰ হৈছে ক'ত? উৎপাদনশীল নে অনুৎপাদন শিতানত? তাৰ ওপৰতহে নিশ্চিত হ'ব ঋণৰ ফলত ৰাজ্য এখন উন্নত হৈছে নে তললৈ গৈ আছে। ৰমেন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।